এই মুহূৰ্তত লৈ আছো এক চাঞ্চল্যকৰ খবৰ তিনিচুকীয়াৰ ডুমডুমাত এক হত্যাকাণ্ড সংঘটিত হৈছে আৰু বৌয়েকে দেউৰেকক হত্যা কৰিলে চুকা অস্ত্ৰৰে হত্যা কৰিলে অভিনাশ লোহাৰ নামৰ লোকজনক মিনতি লোহাৰ নামৰ মহিলাগৰাকীয়ে হত্যা কৰিলে নিজ দেউৰেকক আৰু পাৰিবাৰিক কন্দলৰ ফলত এই ঘটনা সংঘটিত হৈছে আৰু হত্যা কৰি মহিলাগৰাকীয়ে ডুমডুমা থানাত আত্মসমৰ্পণ কৰে পূৰ্বেও মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল আছিল অভিযোগ আছিল স্বামীক হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ আছিল মহিলাগৰাকীৰ বিৰুদ্ধে আমি ফুল প্লেটৰ সহায়ত সবিশেষ তথ্য জনাইছো তিনিচুকীয়াৰ ডুমডুমাত হত্যাকাণ্ড বৌয়েকে হত্যা কৰিলে দেউৰেকক চুকা অস্ত্ৰৰে খপিয়াই হত্যা কৰে দেউৰেকক অভিনাশ লোহাৰ নামৰ লোকজনক হত্যা বৌয়েক মিনতি লোহাৰে চুকা অস্ত্ৰৰে খপিয়াই হত্যা কৰে পাৰিবাৰিক কন্দলৰ পৰিণতিত এই হত্যাকাণ্ডৰ সন্দেহ সংঘটিত হৈছে দেউৰেকক হত্যা কৰি ডুমডুমা থানাত আত্মসমৰ্পণ কৰে মহিলাগৰাকীয়ে আৰু মহিলাগৰাকীৰ বিৰুদ্ধে পূৰ্বেও স্বামী হত্যাৰ অভিযোগ পুনৰবাৰ জনাইছো তিনিচুকীয়াৰ ডুমডুমাত হত্যাকাণ্ড বৌয়েকে হত্যা কৰিলে দেউৰেকক চুকা অস্ত্ৰৰে খপিয়াই হত্যা কৰে দেউৰেকক অভিনাশ লোহাৰ নামৰ লোকজনক হত্যা বৌয়েক মিনতি লোহাৰে চুকা অস্ত্ৰৰে খপিয়াই হত্যা কৰে পাৰিবাৰিক কন্দলৰ পৰিণতিত এই হত্যাকাণ্ডৰ সন্দেহ দেউৰেকক হত্যা কৰি ডুমডুমা থানাত আত্মসমৰ্পণ মহিলাগৰাকীৰ বিৰুদ্ধে পূৰ্বেও স্বামী হত্যাৰ অভিযোগ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে